নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পাঠ নম্বৰ 10 তিনিটা মাছৰ কাহিনী নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। তোমালোকে কৰি যাবা। প্ৰশ্নটো দিছে, চোৱা, তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম কি কি? প্ৰশ্নটো লিখি লোৱা। উত্তৰ আছে যে তিনিটা মাছৰ কাহিনীত থকা মাছ কেইটাৰ নাম অনাগত বিধাতা, প্ৰত্যুত পণ্যমতী আৰু যত ভৱিষ্যত। খ নম্বৰ, যে অনাগত বিধাতা কিয় শংকিত হৈছিল? উত্তৰ লিখিবা যে কেইজনমান মাছমৰীয়াই পিছদিনা বিলত মাছ মৰাৰ কথা আলোচনা কৰা শুনি অনাগত বিধাতা শংকিত হৈছিল। গ নম্বৰ, অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল? উত্তৰ লিখিবা, অনাগত বিধাতাৰ কথা প্ৰত্যুত পণ্যমতীয়ে সমৰ্থন কৰিছিল। ঘ নম্বৰ, কোনে বিপদৰ কথা নাভাবি আকুৰ গুজ হৈ থাকি মৃত্যুক সাৱটি ললে? উত্তৰ লিখিবা যে যত ভৱিষ্যতে বিপদৰ কথা নাভাবি আকুৰ গুজ হৈ থাকি মৃত্যুক সাৱটি ললে। তাৰপিছত চোৱা, নম্বৰ, দ্বিতীয় যে মাছমৰীয়া কেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে? উত্তৰ লিখিবা, মাছমৰীয়া কেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে। তাৰপিছত কি আছে, যে তলৰ কথা কেইষাৰ কোনে কি উদ্দেশ্যেৰে কাক কৈছিল? প্ৰথমৰটো কি দিছে, ক নম্বৰটো, যে আপুনি সঁচা কথাকেই কৈছে, ময়ো এই বিল এৰি ওচৰত থকা আন খাল বিললৈ যোৱাটো উচিত বুলি ভাবো। এই কথাষাৰ কি বুলি কৈছে, কোনে কি উদ্দেশ্যেৰে কাক কৈছে? উত্তৰ লিখিবা, যে এই কথাষাৰ প্ৰত্যুত পণ্যমতীয়ে বিপদ সন্মুখত দেখি সেই বিপদৰ পৰা হাত সাৰিবলৈ অনাগত বিধাতাক উদ্দেশ্য কৰি কৈছিল। তাৰপিছত কি দিছে, যে মই মুখৰ কথাতেই পিতৃ পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবো। উত্তৰ লিখিবা, এই কথাষাৰ যত ভৱিষ্যতে অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীৰ কথা শুনি অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীক উদ্দেশ্য কৰি কৈছিল। গ নম্বৰ, যে কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি শেষ কৰিব। কোনে কাক কি উদ্দেশ্যে কৈছিলে? এই কথাৰ গ নম্বৰ চোৱা, যে অনাগত বিধাতাই মাছমৰীয়া কেইজনৰ কথা শুনি প্ৰত্যুত পণ্যমতী আৰু যত ভৱিষ্যতক উদ্দেশ্য কৰি উক্ত কথাষাৰ কৈছিল। তাৰপিছত কি আছে, তলৰ শব্দবোৰৰ শব্দ অৰ্থৰ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখি ল'বা। অনাগত বিধাতা মানে আমি লিখি দিছো, চোৱা কিতাপতে, যি এতিয়াও অহা নাই অনাগত বিধাতা। প্ৰত্যুত পণ্যমতী মানে উপস্থিত বুদ্ধি। যত ভৱিষ্য মানে পিছলৈ হব বুলি ৰৈ থকা। এখন্তেক মানে এক মুহূৰ্ত। গোধালি মানে তহিলং কৰা। নিশেষ মানে শেষ বা বাকী নথকা, সম্পূৰ্ণ দুইটা দিছো ইয়াতে। তাৰপিছত দিছে বিনাশ মানে নাশ আৰু ধ্বংস। সুৰক্ষিত নিৰাপদ, সুৰক্ষিত মানে নিৰাপদ। ব্ৰজসদৃশ, ব্ৰজ মানে ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ, ব্ৰজৰ নিচিনা, ব্ৰজসদৃশ মানে ব্ৰজটো হৈছে ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ আৰু ব্ৰজসদৃশ মানে ব্ৰজৰ নিচিনা। আকুৰ গুজ
ভাল বেয়া নামানি কোনো কাম বা কথাত লাগি থাকা উচ্চ স্বৰে মানে চিঞৰি হাত সাবটি আনৰ ওপৰত ভৰসা কৰি হাত সাবটি বহি থকা বা একো নকৰাকৈ থাকা তাৰপিছত কি আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰ দিছে যে মাছমৰীয়া হতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কি ক'লে মাছমৰীয়া কেইটাৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কৈছিল কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিশেষ কৰিব বুলি কোৱাৰ সকলোৱে শুনিছে যে আনক বিপদে হাত বাউল দি মাতিছে গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয় ৰাতিয়েই আন ঠাইলৈ গুচি যাব লাগিব কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা সুৰক্ষিত স্থানত আশ্ৰয় লয় যে অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতীয়ে কিয় সমৰ্থন কৰিলে উত্তৰ লিখা অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতীয়ে সমৰ্থন কৰিছিল কিয়নো প্ৰত্যুৎপন্নমতীয়ে ভাবিছিলে যে যাৰ জীয়াই থকাৰ ইচ্ছা থাকে তেওঁ কিহৰ মুখত বিনাশ হ'ব পিতৃ পিতামহৰ কোৱা বুলি ভাবি থকা কাপুৰুষসকলে খাৰুৱা পানীকেই খাই জীয়াই থাকে তাৰপিছত গণম প্ৰশ্নটো কি কৈছে যে যত ভৱিষ্যই কিয় মৃত্যুক সাৱটি ল'ব লগা হ'ল উত্তৰ চোৱা যে বিপদৰ কথা নাভাবি হাত সাৱটি বহি থকাৰ বাবেই যত ভৱিষ্যৰ মৃত্যু হ'ল তাৰপিছত ঘ নম্বৰ যে আকুৰ গোজ মনোভাৱে মানুহক কিদৰে বিপদত পেলায় উত্তৰ চোৱা ঘ নম্বৰটো উত্তৰ চোৱা যে আকুৰ গোজ মনোভাৱে মানুহক আনে দিয়া উপদেশ গ্ৰহণৰ পৰা বঞ্চিত কৰে ফলত বিপদ নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয় তাৰপিছত কি দিছে চোৱা যে উদাহৰণত দেখুৱাৰ দৰে অ লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ সাজা এইবোৰ মানে আগফালে অ লগাই দিব দিছে সুৰক্ষিত ইয়াত উদাহৰণ দি দিছে চোৱা অসুৰক্ষিত ইয়াতে সংলগ্ন দিছে ইয়াত অ দিলে অসংলগ্ন ঘটন অঘটন বুজন অবুজন বাট অবাট চেতন অচেতন সময় অসময় কৃত্ৰিম অকৃত্ৰিম তাৰপিছত দিছে বাক্য ৰচনা কৰা হাত বাউল দি ৰামক বিপদে হাত বাউল দি মাতিছে হাতুৰি নাদুৰি মাছবোৰে বিলত হাতুৰি নাদুৰি আছিল আকুৰ গোজ যত ভৱিষ্য আকুৰ গোজ স্বভাৱৰ আছিল গুদালি মাছমৰীয়া কেইজনে বিলখনত মাছ মাৰি গুদালি পেলালে ঘৰাঘৰি যে বিদ্যালয় ছুটিৰ পিছত সকলো ছাত্ৰ ছাত্ৰী ঘৰাঘৰি গুচি গ'ল অতি শীঘ্ৰে নিজৰ গৃহকাৰ্য সম্পূৰ্ণ কৰা এখন্তেক ৰৈ দিয়া কিজানি তেওঁ আহি পায় তাৰপিছত কি আছে তাৰপিছত দিছে চোৱা যে মাছ শব্দত থকা আখৰ দুটাৰে আৰু কিমান নতুন শব্দ গঠন কৰিব পাৰা দলত আলোচনা কৰা আৰু তলৰ তালিকাত লিখা মাছ মানুহ মালা মামা মাক মাহ মানৱ মামী
মাটি এই দুটা দি দিছিলে আমি এই বাকীকেইটা লিখি লৈছোঁ লিখি ল'বা তোমালোকে দ্বিতীয় ছ দি পেলাই 6 ছত্ৰ দি দিছে আমি বাকীকেইটা লিখিছোঁ ছাতি ছন্দ ছাল ছাত্ৰ ছাত্ৰী ছবি আৰু ছদা তাৰপিছৰটো কি আছে তোমালোকে পাঠটোত পোৱা বেজা তৎক্ষণাত প্ৰত্যুৎপন্নমতি শব্দ দুটাত ব্যৱহাৰ হোৱা বেজনান্তৰটো দেখিছা বেজনান্তৰ ব্যঞ্জনান্তৰ দি পেলাই শব্দ লিখিব দিছে চোৱা আমি লিখি লৈছোঁ কেইটামান উৎসত বৃহৎ হৰত মহৎ হঠাৎ উৎস নচেত জগত ঠিক আছে আজিলৈকে মানে ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ